হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আমাৰ খবৰ ভালেই দেই। ৰাতিপুৱা সোনকালে শুই উঠিয়েই গা পা ধুই এয়া ওলাইছোঁ। আচলতে নামঘৰলৈহে ওলাইছোঁ। তাৰ আগতে কিন্তু ভাগৱত ভ্ৰমণ আছিলে দেই। সেৱা কৰি আমি আজৰি হ'লোঁ। ভিডিঅ' কৰিবলৈহে নহ'ল। দুয়োজন একেলগে আমি ভাবিলোঁ সেৱা এভাগি লৈ আহোঁগৈ। বিয়াৰ প্ৰথমটো ৰাজহুৱা সকাম দেই, আমাৰ গাঁৱতে পতা হৈছে নামঘৰত। আৰু ৰাতিলৈ আছে ভাওনা। আপোনালোকো আহিব পাৰিব দেই। ভাওনা কিন্তু বিৰাট ভাল হয় ইয়াত। নামঘৰলৈ আহি ইয়াত এটা ইমান ধুনীয়া পৰিৱেশ, মনটো যে ভাল লাগি গৈছে দেই। প্ৰথমটো ৰাজহুৱা সকাম, তাতে আকৌ চিনাকি পৰ্ব আছেই নহয়। মাজে মাজে চিনাকিও হৈছোঁ মানুহখিনিৰ লগত। আৰু আপোনালোককো ভাবিছোঁ যে দেখাই দিওঁচোন। এয়া মাৰ লগতে সকলোৰে লগত চিনাকি হৈছোঁ। আৰু এই দেখিছেনে বাৰু কিমান মানুহ হৈছে। মানুহৰ একেবাৰে বহিবলৈ ঠাই নোহোৱা হৈছে। লগতে আকৌ জলপান দিছিলে, জলপানো খাই ল'লোঁ। খাবলৈ বিৰাট ভাল লাগিলে দেই। জলপান যথেষ্টখিনি ভাল, মানে দৈটো ভাল আৰু সেইকাৰণে জলপানটো ভালেই লাগিলে। তাৰপিছত আকৌ প্ৰসাদ খালোঁ। প্ৰসাদ খাই বৈ আৰু এতিয়া ঘৰলৈ যাওঁ। ৰাতিকৈ আকৌ আহিবই লাগিব নহয়। বাই বাই।